Welcome back to Equipment E-Learning Platform. আমাৰ আজি থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে ডিসকাশন কি হ'ব পৰা ডিসকাশন about the India Pak war যোনখন কমপ্লিট war নহয় এন্ড শুনা মতে শেষ হৈছে as per ডোনাল্ড ট্ৰাম্পছ টুইট শেষ হৈছে বাট আমাৰ এক্সামৰ কাৰণে জানিব লাগিব যে ইণ্ডিয়াই ভাৰতে কি মিসাইল ব্যৱহাৰ কৰিছে while attacking Pakistan in Operation Sindoor 2.0. So India used S-400 Triumph missile system, Barakit missile system, Akash surface-to-air missile system, and DRDO anti-drone technology use কৰিছে to thwart Pakistan's offensive. So এই গোটেইখিনি missile আমি যে পঢ়িম. So আমি আজি পঢ়িম specifically in details about these three. First of S-400 যোনটো বৰ্তমান বহু চৰ্চাত আছে আৰু S-400 বিষয়ে অকমান বেছি ব্ৰিফত পঢ়িম ঠিক আছে ব্ৰিফ বুলি ক'লে বহুত বেছি ডিটেইলছত পঢ়িম দেন Barakit আছে আৰু Akash আছে আৰু এই পিকচাৰটো নিশ্চয় সকলে দেখিছে চিনি পাইছে নহয় না চিনাকি যেন লাগিছে পিকচাৰটো আৰু এই ভিডিওটো বহুত বেছি সাৰ্ফেস হৈছে ইন সোশ্যাল মিডিয়া প্ল্যাটফৰ্মছ মই নিজেও দেখিছো এন্ড ইজ ভেৰি স্কেৰী দিস ভিডিও ইজ ভেৰি স্কেৰী মই ভাবো কাৰণ শুনিলে মানে দিৱালী যেনেকৈ ফটাকা ফুটাই তেনেকুৱা এটা সাউন্ড হয় বাট দেন দেৱালী ফটাকা কাবাৰ জীৱন হতে শেষ নকৰিব পাৰে কিন্তু এই বস্তুতে জীৱন শেষ কৰি দিব পাৰে ৰাইট সো এই ভিডিওটো বহুত বৰ্তমান জনাজাত S-400 ট্ৰাইব মিসাইল যোনে নেকি ইণ্ডিয়াক বৰ্তমান বহুতখিনি নিউজ পেপাৰছত নাম ৰাখি দিছে S-400 যাক ভাৰতত কোৱা হয় সুদৰ্শন চক্ৰ ভাৰতত কোৱা হয় সুদৰ্শন চক্ৰ আৰু নাটো যোনটো এলায়েন্স আছে নৰ্থ এলায়েন্স ট্ৰিটি অৰ্গেনাইজেশ্যনে কয় কি SA-21 গ্ৰাউলাৰ তাহাঁতি নাম দিছে নাটোৱে নাম দিছে SA-21 গ্ৰাউলাৰ চাই লওঁ অলপমান ইন ডিটেইলছ ফেক্টছ কি আছে সো S-400 can engage up to 36 targets simultaneously যোনখিনি টাৰ্গেট আছে লাইক ড্ৰোন আছে বা বেলিষ্টিক মিসাইল আছে হেলিকপ্টাৰ আছে যোনখিনি এনিমি দেশৰ হয় আমাৰ শত্ৰু দেশৰ হয় যদি ভাৰতৰ এয়াৰটো সোমাই আহিছে ভাৰতৰ এটমস্ফিয়াৰ সোমাই আহিছে তেতিয়া তেনেকুৱা ধৰণৰ যিকোনো এয়াৰবৰ্ন টাৰ্গেটত 36 টা একেলগে এটেক কৰিব পৰা কেপাসিটি আছে আমাৰ S-400 range of up to 400 km at an altitude of up to 30 km range to হৈছে maximum range to হৈছে 400 আৰু altitude কিমান altitude to হৈছে 30 ঠিক আছে এইখিনি ফেক্টছ মনত ৰাখিব altitude হৈছে 30 altitude 400 টা maximum range হয় ডেভেলপ কৰিছে ৰাছিয়াৰ যোনটো কোম্পানী ডেভেলপ কৰিছে এটা হৈছে আলমাছ এনটে বহুতে এই কোম্পানীটোৰ নামটো নাজানিব আলমাছ এনটে নামটো মনত ৰাখিব many will know যে ৰাছিয়া ডেভেলপ কৰিছে but many will not know যে ৰাছিয়াৰ কোনটো কোম্পানী ডেভেলপ কৰিছে আলমাছ এনটে সাৰফেস টু এয়াৰ মিসাইল সিস্টেম গম পাইছে SAM ফুল ফৰ্মটো হৈছে সাৰফেস টু এয়াৰ মানে মাটিৰ পৰা আকাশলৈ হেতু উৰা মৰা হয় মানে এটো এটেক কৰা হয় মাটিত থাকে বস্তু আৰু হে এটেক কৰা হয় মাটি মানে পানীতে থাকিব পাৰে শিপত থাকিলে হেতু সাৰফেসে ক'ব মডাৰ্ন লং ৰেঞ্জ SAM LRSAM বুলি কয় আৰু MLRSAM বুলি কয় SM মানে সাৰফেস টু এয়াৰ মিসাইল আৰু মডাৰ্ন লং ৰেঞ্জ মানে আছে তাৰ ৰেঞ্জটো বহুত বেছি দীঘল হয় ডাঙৰ হয় ইন্টাৰসেপ্ট এন্ড ৰেষ্টৰ এৰিয়েল টাৰ্গেট যিকোনো এৰিয়েল টাৰ্গেট UAV হক ক্ৰুজ মিসাইল বেলিষ্টিক মিসাইল ইজিলি ডেষ্ট্ৰয় কৰি দিব কেপাসিটি আছে can simultaneously launch 72 মিসাইল একেটা সময়তে 72টা মিসাইল লঞ্চ কৰিব কেপাসিটি আছে লঞ্চ কেনেকৈ কৰে গম পায়নে এই যোনটো গোলাকাৰৰ এটো দেখিছে এটো কোৱা কেনিষ্টাৰ বুলি কয় হা অলপ বেকাই হল কাম হয় যি হক সো এটো কেনিষ্টাৰ হয় এটা কেনিষ্টাৰ হয় এই এটা কেনিষ্টাৰত থাকে 4টাকে মিসাইল ঠিক আছে 4টাকে মিসাইল থাকে আৰু 4টাকে মিসাইল একেবাৰতে এটো উৰাব পৰা কেপাসিটি আছে আৰু এই 4টা কেনিষ্টাৰ দেখিছে ইয়াত আছে দুটা ইফালে কিবা আছে বাৰু সো এই 4টা এনেকে কেনিষ্টাৰ এই যোনখন লঞ্চ ভেহিকল আছে কমান্ড ভেহিকল বুলি কয় দেখিবলৈ অলপ ট্ৰাকৰ নিচিনা কিন্তু ট্ৰাক বুলি নহয় দেই ট্ৰাকতকে বহুত শক্তিশালী হয় কমান্ড ভেহিকলত সেই কেনিষ্টাৰ সমূহ থাকে আৰু থাকে ভাৰ্টিকেলি থাকে যেতিয়া লঞ্চ হ'ব সময় আহে তেতিয়া এনেকে থাকে হৰাইজন্টেলি থাকে আৰু লঞ্চ কৰাৰ সময় এনেকে ভাৰ্টিকেলি এটো আপৰাইট কৰি দিয়া হয় এটো লঞ্চ ইট ঠিক আছে সো আমি কি মনত ৰাখিম 36 টাৰ্গেট একেলগে এটেক কৰিব পাৰে 400 কিলোমিটাৰ এটা মেক্সিমাম ৰেঞ্জ হয় 30 কিলোমিটাৰ অলটিটিউডত সি থাকিব পাৰে আলমাজ আনটে ৰাছিয়াৰ কোম্পানীয়ে ডেভেলপ কৰিছে সাৰফেস টু এয়াৰ হয় SAM সাৰফেস টু এয়াৰ আৰু লং ৰেঞ্জ হেতুটো নাপাহৰি হয় না লং ৰেঞ্জ হয় মই বাৰে কৈছো 400 কিলোমিটাৰ বাই কোৱাইট লং ৰেঞ্জ আৰু 72 টা মিসাইল লঞ্চ কৰিব পাৰে সাইমালটেনিয়াছলি আৰু SA-21 গ্ৰাউলাৰ কোনে নাম দিছে নাটোৱে নাম দিছে সো এই পিকচাৰখনে বহুতখিনি তথ্য আছে আমি আবার চাইলে ভালকে ম্যাক্সিমাম ৰেঞ্জটো মই পঢ়িছিলো যে 400 হয় মিনিমাম ৰেঞ্জটো হৈছে তাৰ 40 মিনিমাম ৰেঞ্জটো 40 যোনটো আমি দেখা পাইছো ইয়াত এই ৰঙা সৰু যে সাৰ্কেলছ গিটা আছে ন ৰেডিয়াসটো এতে বুজায় 40 কিলোমিটাৰ ৰেডিয়াসটো বুজায় ঠিক আছে 40 কিলোমিটাৰ ৰেডিয়াসটো ইমানটো হয় ইমানখিনি জায়গা এটেক কৰিব পৰা ডেষ্ট্ৰয় কৰিব পৰা কেপাসিটি আছে যোনটো তাৰ
শৰ্ট ৰেঞ্জ হয় ধৰক বা মিনিমাম ৰেঞ্জ হয় যোনটো লোৱেষ্ট ৰেঞ্জ হয় 40 কিলোমিটাৰ সেইটো ইমানটো হয় আৰু যোনটো তাৰ লং ৰেঞ্জ হয় 400 কিলোমিটাৰ 400 কিলোমিটাৰ এটা মেক্সিমাম ৰেঞ্জ হয় S400 ৰ মেক্সিমামটো হৈছে 400 মিনিমামটো হৈছে 40 সেই মেক্সিমাম যোনটো 400 ৰেঞ্জ হয় গোটেই ইয়াত দেখিছে নহয় ন এই ৰঙাকে যে এনেকে অঁকা আছে গোটেই তুৰ্কীখন শেষ কৰিব পাৰে এক্সাম্পল কেনে দিছো হা তুৰ্কী শেষ কৰা কোনো মতলব নাই আমাৰ এক্সাম্পল কেনে দিছো গোটেই তুৰ্কী ইৰাণ সিৰিয়া কিমানখিনি ইফালে গ্ৰীচ বুলগেৰিয়া বহুতখিনি জাগা ৰাছিয়াও ইনফেক্ট আহি যাব যদি তুৰ্কীক খতম কৰিবলৈ হয় তেতিয়া প্ৰব্লেমে হ'ব হয় নাই S400 বোলে ৰাছিয়া পৰা ৰাছিয়াকে মাৰি দিলে বোলে বহুত ডাঙৰ দিগদাৰ হ'ব যি কি হওক জোকছ এপাৰ্ট আমাৰ S400 মিছাইল ৰেঞ্জৰ মিডিয়াম ৰেঞ্জ আছে শৰ্ট ৰেঞ্জ নে মিডিয়াম ৰেঞ্জ বুলি ক'ব শৰ্ট আৰু মিডিয়াম দুটাই হয় আৰু লং ৰেঞ্জটো এইটো হৈছে আমাৰ 40 and 640 and 6 আমাৰ এইটো some 40 and 6 48 and 6 কি হয় আমি নেক্সট স্লাইডত চাই আছো ডোন্ট ওয়াৰি অলপমান ফেক্টছ চাই লওঁ মেক্সিমাম ডিটেকশ্যন ৰেঞ্জ কিমান হয় মেক্সিমাম ডিটেকশ্যন ৰেঞ্জটো হৈছে 600 কিলোমিটাৰ ডিটেকশ্যন ৰেঞ্জ মানে কি ডিটেকশ্যন ৰেঞ্জ মানে হৈছে যোনখিনি এৰিয়েল টাৰ্গেট আছে এৰিয়েল টাৰ্গেট হা যোনখিনি টাৰ্গেট আকাশত উৰি আছে ধৰা ড্ৰোন এখন উৰি আছে ড্ৰোনখন 600 কিলোমিটাৰ দূৰত আছে S400 টোৰ পৰা হলো S400 ডিটেক্ট কৰিব পাৰিব আৰু ডিটেক্ট কৰি তাক ডেষ্ট্ৰয় কৰিব কেপাচিটি থাকিব যেতিয়া সি 400 লৈকে আহিব 600 থাকোতেই সি ডিটেক্ট কৰিব 600 কিলোমিটাৰ দূৰত্বত থাকোতেই ডিটেক্ট কৰিব পাৰিব 400 লে যেতিয়া আহিব তললৈ আহিব 400 কিলোমিটাৰ হ'ব কেন end it maximum altitude 30 কিলোমিটাৰ আমি চালো হয় নাই 30 কিলোমিটাৰ মই মেনশন কৰিছো 30 কিলোমিটাৰ টা altitude হয় maximum altitude maximum target speed কিমান target speed টো হৈছে 4.8 কিলোমিটাৰ per second target speed so এইখিনি তাৰ মিসাইল বেলেগ বেলেগ প্ৰকাৰ মিসাইল আছে চাৰিটা প্ৰকাৰৰ আছে 4 types of মিসাইল আছে আমাৰ S400 so S400 employs 4 types of missiles first to হৈছে 40 and 6 40 and 6 a long range missile with a reach up to 400 kilometers so 40 and 6 400 kilometers so গুটি কিটাৰ 400 নাই 40 and 6 যোনটো মিসাইল আছে তাৰ হে 400 কিলোমিটাৰ আছে capable of intercepting high value targets at great distance যিমান দূৰত থাকক it can just easily target it next to হৈছে আমাৰ 48 and 6 টো হৈছে medium range আৰু তাৰ দূৰত্ব হৈছে 250 কিলোমিটাৰ 250 কিলোমিটাৰ লৈকে সি এটাক কৰিব পাৰে ইয়াত দেখিছা 48 and 6 250 কিলোমিটাৰ লিখা আছে right so 48 and 6 250 কিলোমিটাৰ এই মাজতো 48 and 6 ইয়াৰ কিমান হয় 250 কিলোমিটাৰ লৈকে সি এটাক কৰিব কেপাচিটি তা আছে then number C দুটা মিসাইল মই একেলগে আনিছো because they are very similar NM96E NM96E2 short to medium short আছে medium range missile which range from 40 to 120 40 পৰা 120 লৈকে তাৰ range আছে 120 টা maximum হয় minimum 40 কিলোমিটাৰ তাৰ range আছে designed to strike fast moving target কি হয় ড্ৰোনখন বহুত ফাষ্ট মুভিং target কোনোবা ক'বাত ৰিমোট টিপি থাকিব যোনটো হাৱা স্পিডত গুচি যাব ধৰিবই নোৱাৰিব হয় নাই তেনেকুৱা ফাষ্ট মুভিং টাৰ্গেটত এই যোনটো NM96E NM96E2 আছে ইজিলি টাৰ্গেট কৰিব পাৰে such as fighter jets and precision guided munitions so fighter jet precision guided munition তোলা মন কৰিব precision wordটো এবাৰ বহুত নিউজত আছে কাৰণ আমাক কোৱা ভাৰতৰ নিউজত কোৱা হৈছে ভাৰতৰ যোনখিনি কনফাৰেন্স আছে প্ৰেছ কনফাৰেন্স আছে কোৱা হৈছে যে precision guided আছিলে আমাৰ যোনটো এটাক আছিলে আমাৰ যোনটো এটাক আছিলে সেইটো precision guided আছিলে precision guided মানে এটো হৈছে যে এটাক যে কৰিছে এটাক যাক কৰিছে যোনটো টাৰ্গেট হয় সেইটো very well locked হয় যোনটো টাৰ্গেট হয় সেইটো বহুত প্ৰিসাইজলি ডিটেক্ট কৰা হৈছে কিয় এটাক কৰিছে কোন জায়গাত এটাক কৰিছে they know everything about it ঠিক আছে প্ৰিসাইজলি এটাক কৰিছে সেই কাৰণে কোৱা হৈছে precision guided munitions so precision guided munitions of fighters is very easily target কৰিব পাৰে short range আৰু medium range মিসাইল কিটাই okay is S400 system includes তো কি ইনক্লুড কৰে এটা S400 সিস্টেমত চাৰিটা বস্তু থাকে প্ৰথমত থাকে কমান্ড ভেহিকল এখন ফটো পাছলে আছে দেই আমি চাম এবাৰ কমান্ড ভেহিকল যোনখন মই কৈছো ট্ৰাকৰ নিচিনা বুলি ট্ৰাকৰ নিচিনা হয় আগৰ ট্ৰাকে পাত্তাও নাপায় কমান্ড ভেহিকলৰ then next to হৈছে লঞ্চাৰ তিনি নম্বৰটো হৈছে টাৰ্গেট একুইজিশন ৰেডাৰ ACQ লিখিছো দেই ACQ মানে একুইজিশন ৰেডাৰ আৰু 4 নম্বৰটো হৈছে লং ৰেঞ্জ ৰেডাৰ তাৰ যোনটো নিজৰ ৰেডাৰ ৰেঞ্জ আছে হেল্ল আৰু টাৰ্গেট একুইজিশন ৰেডাৰটো আমি কিমান পঢ়িছিলো 400 লৈকে সি 600 লৈকে 600 কিলোমিটাৰ লৈকে কি
টাৰ্গেটটো বিষয়ে গম পাব পাৰে 600 কিলোমিটাৰলৈকে এটা টাৰ্গেট একুইজিশ্যন ৰেডাৰ ৰেঞ্জটো আছে হা আৰু যোনটো লং ৰেঞ্জ ৰেডাৰ কিমানলৈকে সি এটেক কৰিব পাৰে সেইটো হৈছে 400 টাৰ্গেট একুইজিশ্যনৰ ৰেডাৰটো মেক্সিমাম ৰেঞ্জটো হৈছে 600 আৰু যোনটো তাৰ লং ৰেঞ্জ যোনটো তাৰ এটেক মোডত যোনটো সি লঞ্চ কৰিব পাৰে সেইটো হৈছে 400 সেইটো হৈছে 400 ইটো হৈছে 600 ষ্ট্ৰাইক ৰেঞ্জটো আমি পঢ়িলো যে 400 কিলোমিটাৰ at 30 kilometer altitude radar range to 600 radar range targets aircraft hot unmanned air vehicle hawk ballistic hawk cruise missile ballistic missile मैं दिखाई दूं मैं cruise missile ballistic missile कहने को है की है कैसा होता है क्यों होता है हल्के साइड आओ so let's take this is a mountain ठीक है सर let's take this is a mountainous এলাকা হয় এটো পাহাড়ৰ নিচিনা হয় নাই ঠিক আছে so let's take this is a mountain and now from here I will throw a missile আমি ইয়াৰ পৰা মিসাইল এটা থ্ৰো কৰিম ঠিক আছে তো মিসাইলটো এনেকে থ্ৰো কৰিম এটো যাব যা গৈ এনেকে ইয়াত পৰিবগে সো এটা আমাৰ টাৰ্গেট আমাৰ টাৰ্গেটটো ইয়াত আছে ঠিক আছে টি মানে হৈছে টাৰ্গেট সো ইয়াৰ পৰা থ্ৰো কৰি তাত পৰিবগে এটো কি হ'ব তোমাৰ এটো হৈছে কমন ভেহিকল ইয়াত কমন ভেহিকল থাকিব কমন ভেহিকল থাকিব আৰু এটো একেবাৰতে উৰি গুচি যাব এটো হৈছে আমাৰ ব্যালিস্টিক মিসাইল এনেকে বুজিলা ব্লাস্ট কৰে একেবাৰতে ব্লাস্ট কৰে ইয়াত থ্ৰাষ্টটো যোনটো হাইয়েস্ট ফোর্স হয় এই থ্ৰাষ্টটো ইয়াতে পৰে একদম আৰম্ভণিতে হাইয়েস্ট ম্যাক্সিমাম থ্ৰাষ্ট পৰি যায় আৰম্ভণিতে পুৰা ফোর্স আহে পুৰা থ্ৰাষ্ট আহে আৰু আৰম্ভণিতে এটা গোটেই এনাৰ্জি থাকে পাছলে গৈ ইয়াত পিকত আহে পিকত গৈ লাহেকে ড্ৰপ ডাউন হৈ যায় এটা যে ব্যালিস্টিক মিসাইল ক্ৰুজ মিসাইলটো নহতে কি হয় ক্ৰুজ মিসাইল এৰিছে ধৰা এইটো ক্ৰুজ মিসাইল এৰিছে ঠিক আছে ক্ৰুজ মিসাইলে কি কৰিব এনে কেনেকে যাব একবাৰ ট্ৰেজেক্টৰী যোনটো আছে যোনটো হে পাৰ্টিকুলাৰ যোনটো টাৰ্গেট আছে টাৰ্গেটটো যোনটো ট্ৰেজেক্টৰী মানে তাৰ ৰাস্তা হি কোনটো ৰাস্তা দি গৈছে পাথ পাথ এক্সাক্ট ট্ৰেজেক্টৰীটো ফলো কৰি যাব পৰা কেপাচিটি কাৰ আছে ক্ৰুজ মিসাইল আছে কি হৈছে ক্ৰুজ মিসাইল সৰি ই হৈছে ক্ৰুজ মিসাইল মোৰ ওপৰত যদি ক্ৰুজ মিসাইল এৰিবলে হয় এৰিছে ধৰা এতিয়া মই বাৰু ইকুইপমেন্ট অফিচত আছো আৰু ই নেক্সট ফিউ মিনিটস মই ধৰা ঘৰ গৈ পাই গলোগে ক্ৰুজ মিসাইল যদি এৰিছে সি কুহিপাত আহিব ই কুহিপাত আহি মোৰ ৰাস্তাত মই যোনটো ৰাস্তা দি গৈছো মোৰ ৰাস্তাটো দি সি গৈ মোৰ ঘৰতে এটেক কৰিব আৰু যদি ব্যালিস্টিক মিসাইল এটেক কৰে ডাইৰেক্ট গলে আহিব মানে মই হিলি লগন দিগদাৰ আছে সো কমান ভেহিকল পা ব্যালিস্টিক ক্ৰুজ মিসাইল যায় ব্যালিস্টিক মিসাইল ক্ৰুজ মিসাইল যিকোনো টাৰ্গেট এটেক কৰিব কেপাচিটি আছে S400 সিস্টেমৰ S400 আমাৰ চাৰিটা আছে বৰ্তমান গুজৰাট ৰাজস্থান পাঠানকোট পাঞ্জাব গুজৰাট ৰাজস্থান পাঠানকোট পাঞ্জাব এই চাৰিটা জায়গা ডিপ্লয় কৰি থোৱা আছে বৰ্তমানলৈকে ওয়াৰ সোনকালে শেষ হৈ গলে সেইখিনি আকৌ নিজৰ জায়গাত থৈ দিয়া হ'বগে তো কথাটো এইটো হয় যে S400 আমাৰ আছে পাকিস্তানৰ আছে S400 নাই পাকিস্তানৰ আছে S300 সো S400 বেলেগ বেলেগ মিসাইল আছে লাইক S300 S200 আমাৰ S400 চাৰিখন আছে আৰু একচুয়ালি আৰু অহা কথা আছিল অলৰেডি একুইজিশন কৰা হৈ গল বাট আহিবলে নোৱাৰিলে বিকজ অফ ৰাছিয়া ইউক্ৰেইন ৱাৰ কাৰণে সেই যোনখিনি S400 একুৱায়াৰ কৰা হল সেই আহিবলে চান্স নাপালে ডিপ্লয়মেন্ট টাইমটো হৈছে 5 মিনিটস 5 মিনিটত ডিপ্লয় কৰিব পাৰে 5 মিনিট লাগে বাস পুশ কৰি হেতু ফার্স্ট হলে হাওয়াত যোৱালৈকে 5 মিনিট লাগে আৰু টাৰ্গেট স্পিডটো হৈছে 4800 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট আমি বাৰাকেট পঢ়িম আকাশ মিসাইল পঢ়িম তাৰ লগতে মই যোনটো আসাম কাৰেন্ট এফেয়াৰ্স যোনটো ক্লাছ আছে যোনটো 200 rupees হয় সো এই ক্লাছটো particular course for those who are preparing for APSC by any other state government exams course because we are dealing with every important topic of Assam from last year 2024 January to this year 2025 May আৰু ইয়াত আমি register now pay later option to admission so this is a course for 200 rupees it will be very helpful for anyone who thinks they need help in their Assam part then I have Barakit missile so this is a picture of Barakit missile quite a beautiful missile jiman dhuniya নহক ke bahut khatra ase so dot thaka bhal right so Barakit missiles jointly develop korise DRDO aru Israel bharate aru Israel jointly etu develop korise long range surface to air missile so LRSAM হয় long range surface to air missile হয় প্ৰথমতে যেতিয়া এটো ডেভেলপ কৰা গৈছিল ইট ওয়াজ মিডিয়াম ৰেঞ্জ আছিল পাছলে তো লং ৰেঞ্জ বনাই দিয়া গল মানে এনেকে ডেভেলপ কৰিব পাৰি ঠিক আছে যেনেকে এটা বৰ্তমান ডিসকাশন চলি আছিল যে ব্ৰহ্মোসটো ৰেঞ্জটো বঢ়াব ব্ৰহ্মোসৰ ৰেঞ্জ বঢ়াৰ কথা চলি আছিল DRDO ইয়াৰ যোনটো বাৰাকেটৰ যোনটো অপাৰেশনাল ৰেঞ্জ হয় হেতু হৈছে 70 পৰা 100 70 পৰা
100 কিলোমিটাৰ টা অপাৰেশনাল ৰেঞ্জ হয় 360 ডিগ্ৰী কভাৰেজ আছে 360 ডিগ্ৰী তা কভাৰেজ কেপাসিটি আছে 12 গেটৰ ডিফেন্ড যোনখিনি কৰে সিমিলাৰ খিনি আমাৰ S400 ডিফেন্ড কৰে লাইক আমাৰ UAV হৈ গল হেলিকপ্টাৰ এয়াৰক্ৰাফট ব্যালিস্টিক মিসাইল ক্ৰুজ মিসাইল যোনখিনি আমাৰ S400 মিসাইল চাই ডিফেন্ড কৰে বা এটেক কৰে সিমিলাৰ উইথ বাৰাকেটো সেইখিনি পাৰে সো ভেৰিয়েন্টস অফ বাৰাকেটো কি ভেৰিয়েন্ট আছে তিনটা ভেৰিয়েন্ট আছে ইয়াত নম্বৰ 1 আমাৰ এটা নম্বৰ 2 হয় আৰু এটা নম্বৰ 3 হয় ঠিক আছে এক নম্বৰ লিখা আছে বাৰাকেট AMD LRSM LRSM মানে কি আছিল LRSM মানে আছিল লং ৰেঞ্জ সাৰফেস টু এয়াৰ মিসাইল হয় না LRSM সো এইটো ডিজাইন কৰিছে ইজৰাইলি নেভিয়ে ইজৰাইলৰ নেভিয়ে এইটো ডেভেলপ কৰিছে ডিজাইন কৰিছে বাৰাকেট AMD LRSM বাৰাকেট MRSM এইটো আছে মিডিয়াম ৰেঞ্জ ল্যান্ড বেসড এইটো ল্যান্ড বেসড হয় নেক্সট আৰু যোন শেষটো হৈছে হেটো আছে বাৰাক MX টো both in land and naval so বাৰাক MX টো এনেকে নেভি টো ইউজ কৰিব পাৰি ইন্ডিয়ান নেভিয়ে যোনটো আমাৰ বাৰাক 8 আছে বাৰাক 8 মিসাইল টো টেষ্ট ফায়াৰ কৰিছিলে INS কলকাতাৰ পৰা এখন আমাৰ INS কলকাতা হয় ইন্ডিয়ান নেভেল শিপ কলকাতা ইন্ডিয়ান নেভেল শিপ কলকাতাৰ পৰা বাৰাক 8 মিসাইল টেষ্ট ফায়াৰ কৰিছিলে আৰু এইকেইটা হৈ গল ভেৰিয়েন্ট অফ বাৰাক 8 নেক্সট এন্ড লাষ্ট আকাশ মিসাইল সিস্টেম সো আকাশ মিসাইল সিস্টেম দেখিছে ইয়াত ধুনীয়াকৈ আকাশ মিসাইল সিস্টেমৰ পিকচাৰ আছে ইট ইজ ইন্ডিজিনিয়াছলি ডেভেলপ মানে অসমত ডেভেলপ কৰা হৈছে ইট ইজ ডেভেলপ বাই ইণ্ডিয়াছ DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেশ্যন প্ৰডিউস কোনে কৰিছে প্ৰডিউস কৰিছে বেলেগে ইয়াত ভুল নকৰিব ডেভেলপ কৰিছে DRDO প্ৰডিউস কৰিছে হায়দৰাবাদ বেসড ভাৰত ডাইনামিক্স লিমিটেড BDL এ প্ৰডিউস কৰিছে ডেভেলপ কৰিছে DRDO ৰেঞ্জ অফ অপাৰেশনৰ ৰেঞ্জটো কিমান হয় 4.5 কিলোমিটাৰ টু 25 কিলোমিটাৰ তো এইখিনি হৈ গল আমাৰ আকাশ মিসাইল সিস্টেম সো আকাশ মিসাইল সিস্টেম টো এনেকে লঞ্চ কৰা হয় এখন কমান্ড ভেহিকল হয় যেনে কমান্ড ভেহিকল আমাৰ S400 আছে আকাশ মিসাইল সিস্টেমৰ কমান্ড ভেহিকল হয় এনেকে আৰু ইয়াৰ পৰা একেলগে তিনটা মিসাইল উৰাব পৰা ব্যৱস্থা আছে সো আমাৰ ক্লাসটো শেষ কৰাৰ আগতে বৰ্তমান নিউজত চলি আছিলে আমাৰ প্ৰহ্লাদ ৰামাৰাও is the man can be said is the man behind আকাশ সো আকাশ ডেভেলপ কৰিছিলে প্ৰহ্লাদ ৰামাৰাও আৰু প্ৰহ্লাদ ৰামাৰাও চুজ কৰিছিলে মিসাইল ম্যান অফ ইন্ডিয়া APJ আব্দুল কালাম সাহেবে চুজ কৰিছিলে তেখেতক টু ডেভেলপ the Akash missiles Prahlad Ramarao নামটো মনত ৰাখিব can be asked in your exams ক্লাসটো শেষ কৰা আমাৰ যোনটো আসাম স্পেসিফিক কোর্স আছে যোনটো নেকি ফৰ প্ৰাইস অফ 1000 rupees হয় এই কোর্সটো তেখেতসকলৰ কাৰণে যোনে নেকি আসামটো উইক পায় বা আসামটো ষ্ট্ৰং নহয় they want to make it more strong so this course is for you ইয়াত আমি আসাম যিমানখিনি টপিক আছে আসাম জিওগ্ৰাফি আসাম হিষ্ট্ৰি আসাম পলিটি আসাম anything that to Assam, economy, sab সকলো topics to Assam we are covering in this particular course. আৰু আজি ক্লাসৰ PDF টো আপোনালোকে আমাৰ Telegram channel ত পাই যাব যদি Telegram join কৰা নাই তেতিয়ালৈকে channel টো then this is the scan it and join it ক্লাস শেষ কৰিছো শেষ কৰাৰ আগতে ভাল ভাল যদি লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু definitely leave a comment if you like the class we'll continue with missiles in our next class thank you